হেল্ল' বন্ধুসকল, গুড মৰ্ণিং সকলোকে। মোৰ অন্য টিভিলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই মাৰ স্কুলত এতিয়া আছোঁ, মানে মাক লৈ কিনে স্কুললৈ আহিলোঁ। আহোঁতে বৰ বৰষুণ পালোঁ। তো আপোনালোকৰ ফালে বতৰটো কেনেকুৱা গৈছে ক'ব। আজিৰ পৰা আমাৰ হালো পাব পথাৰত, মানে এনেই বাই আছে তো, আৰু অলপ বাব লাগে, ট্ৰেক্টৰ বাবলৈ দিছে। ঘৰৰ ওচৰতে ট্ৰেক্টৰ আছে। তাৰপিছত এইফালে গামোচা চামোচা বনাই দেখিছিলে, আৰু এই গছজোপা কি কয় আপোনালোকে মোক কমেণ্টত জনাব, মই নামটো নাজানো। তাৰপিছত ইয়াতে কিবা জামুক গছ আছে, মোক দেখাইছিলোঁ যে আপোনালোকক কৈছিলোঁ জামুক গছ। জামুক দেখিব পূৰা পকি, মানে আমি যোৱাকালি খালোঁ। আৰু এইফালে একদম জামুক পকি আমি এতিয়া ডাঙৰ এডাল লাগে, দীঘল কিন্তু পাৰি বনাইছোঁ দেই। এইটো মানে আগৰ যোনজন এই স্কুলখনৰ মানে মেম আছিলে, মানে হেৰি আছিলে অংগনবাড়ী ৱৰ্কাৰ, সেইজনৰ ঘৰ হয়। লগতে ইয়াত কঁঠাল এজোপাও আছে, আৰু এইটো টয়লেট হয়, কিন্তু এইটো টয়লেট ইউজ কৰা নহয়, তো ঘিণ নকৰিব। আগতে মানে এইটো ইয়াত এখন স্কুল আছিলে, এইডোখৰত পুখুৰী এটা আছে, মই আপোনালোকক দেখাইছোঁ পুখুৰীটো। সেই পুখুৰীটো এতিয়া মাটিখিনি উঠাই কিনে এইফালে স্কুলখন বনাই দিলে, যোনখন ফৰেষ্ট স্কুল বুলি কয়। ফৰেষ্ট স্কুল আপোনালোকে ক'ত আছে আপোনালোকে ক'ব। এখন মাকুমত আছে, আৰু এখন আমাৰ ইয়াত আছে দেই। এখন LP স্কুল, তাত হাই স্কুলখন আছে নেকি, ডাঙৰ কিন্তু এখন স্কুল। মই কেতিয়াও ফৰেষ্ট স্কুল ওচৰৰ পৰা দেখা নাছিলোঁ, কিন্তু আজি দেখিলোঁ। আজি মানে ইয়াত আহি গম পালোঁ, কাৰণ মেটেকা আছে পূৰা পানীত, মেটেকা চেটেকা হৈ আছে। আৰু ইয়াত গণেশ বাবাক থোৱা হয়, মানে সেই ইয়াত পূজা কৰে প্ৰতিবাৰে। তাত আপোনাৰ লক্ষী পূজা হওক, গণেশ পূজা, চব পূজা কৰা হয়। মানে মই ইয়াত পূজা খাবলৈ কেতিয়াও অহা নাই বাৰু, কেতিয়াও মই ফাংচন চাবলৈ নাহা, কিন্তু বহুত ধুনীয়াকৈ পাতে বুলি কয়। খালি ইয়াত এই ফিল্ডখন যোনখন দেখিছে আপোনালোকে, তাত আমি আগতে খেলিবলৈ আহিছিলোঁ। আৰু এইটো হৈ গ'ল জল নিগম, মানে এইটো ৱাটাৰ চাপ্লাইৰ ফালৰ পৰা নয়ন ভূঞা আছে যে, এইটো আপোনালোকৰ ফালে কেইটা আছে মোক জনাব। লগতে ইয়াৰ ঘৰবোৰ চাব আপোনালোকে, বৰ ধুনীয়া ধুনীয়া আছে। তাৰপিছত এইটো মাৰ স্কুলটো যোনটো মই আহিছোঁ, এইটো অংগনবাড়ী স্কুল হয়। আপোনালোকে এখন এটা ভিডিঅ' দেখাইছিলোঁ, মই আজিও দেখাই দিছোঁ। এইটো আছোঁ এতিয়া, সেই চৈকণতে মই বহি আছিলোঁ, কাৰণ একেবাৰে লৈ কিনে যাম বুলি ভাবিছোঁ। আৰু এইটো পানী ইয়াত মানে টেংকি চেংকি চব ফিট কৰা আছে, আপোনাৰ ফিল্টাৰ চব আছে। এইটো তলত ফিল্টাৰ হৈ যায়, দেখিছে ন, ফিল্টাৰ হৈ সোমায়। তো পানী ভাল ইয়াৰ, একো বেয়া নাই। আপোনাৰ টিউবৱেল এটা আছে, যোনটো এভাৰগ্ৰীণ টিউবৱেল বুলি কওঁ আমি, যোনটো কেতিয়াও নুশুকায় পানী। আৰু এইটো আপোনাৰ ৰেল ষ্টেচনৰ পানী, য'ত ইয়াত মানে ষ্টেচনত জানে পানী ট্ৰেইন ৰখি কিনে পানী সোমাই যায় টেংকিবোৰত, ইয়াৰ পৰাই সোমায়। এইটো কিমান লিটাৰৰ মই সেইটোকো নাজানো, আপোনালোকে সেইটোকো কমেণ্টত আজি জনাব লাগিব। আৰু লগতে বতাহ দি আছে আমাৰ ইয়াত, আৰু বতৰটো আজি বৰ ঠাণ্ডা গৈছে। কালি যেনেকৈ টিকাফটা ৰ'দ, আজি সেনেকৈ মানে ঠাণ্ডা, আৰু বতৰটো বৰ ঠাণ্ডা। আৰু এইফালে স্কুলখন এখন ফৰেষ্ট স্কুল হয়। ইয়াত ল'ৰা ছোৱালী বৰ কম আছে, কাৰণ ইয়াত আছিলে তো, ইয়াত ভাঙি দিয়াৰ পিছত যেতিয়া তালৈ লৈ গ'ল, আৰু বহুত দিন বন্ধ আছিলে, সেইকাৰণে স্কুলবোৰ মানে পথাৰ পাৰ স্কুল। মই য'ত ব্ৰইলাৰ নিব যাওঁ, সেইফালে স্কুল এখন আছে, তাত যায়। আৰু এইটো এভাৰগ্ৰীণ টিউবৱেল বুলি কওঁ। এইটো আপুনি যিমান ৰ'দ দিয়ক, যিমান শুকান দিন আহক, কিন্তু সদায় পানী লয়, আৰু সেইটো ঠাণ্ডা আৰু ফ্ৰেছ পানী। লগতে ইয়াত গেটো আছে, আৰু ধুনীয়া পৰিৱেশ। মানে এখন স্কুলত কেনেকুৱা বাতাবৰণ থাকিব লাগে, চব এনেকুৱাই আছে ইয়াত। একদম ধুনীয়া ঘাঁহ চাহ বনগুটি খালি বেছি আছে, অলপ জংঘলো আছে। পৰিৱেশ কিন্তু ভাল, যে স্কুলত কেনেকুৱা পৰিৱেশ লাগে, ঠাণ্ডা, আৰু লগতে অলপ মানে ফিল্ড এখন হওক সৰুকৈ খেলিবলৈ ল'ৰা ছোৱালী, একদম ধুনীয়া পৰিৱেশ ইয়াত। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় সকলোৱে জনাব। লগতে মোৰ ভিডিঅ'বোৰক আপোনালোকে লাইকো কৰিব, কমেণ্টো কৰিব, আৰু শ্বেয়াৰো কৰিব। লগতে বহুত মানুহে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব।